কথা নাই। হ'ব পাৰে বাংলাদেশে। মমতা বেনাৰ্জী আহিলে গ'ল আৰু বৰাক উপত্যকা চাই গ'ল আৰু টুৰিষ্ট আহিছে, টুৰিষ্ট গ'ল আৰু প্ৰধানমন্ত্ৰী যদি আকৌ 3বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে গোটেই ভাৰত বৰ্ষখন বিক্ৰী কৰি দিব, সংবিধান নাথাকিব, গণতন্ত্ৰ নাথাকিব। এইটো কোনে কৈছে? মমতা বেনাৰ্জীয়ে কৈছে। মমতাক সুধিব লাগে, মোক সুধি কি হ'ব? আৰে মমতা বেনাৰ্জীয়ে কৈছে, এইটো মমতা বেনাৰ্জীৰ কথা। মমতা বেনাৰ্জীৰ কথাত মোক সুধি কি লাভ আছে? কিন্তু মানুহটো কৈ আছে আকৌ এবাৰ মোদী চৰকাৰ। কৃপানাথ মালা জিকিলে হ'ব না? মাটি দাঁতিটো MP হে দিব লাগিব, হয় নহয়? অমিত শ্বাহ আহি আছে 21 তাৰিখে গধূলি ৰোড শ্ব'। আপচাটো কাছাৰত নাই এতিয়া ক'তো। অসমত অকল 2খন ডিষ্ট্ৰিক্টত আছে, এইটো উঠি যাব। 5টাৰ 5 तारीख। सर पहले कचार में लग रहा था जैसे त्रिकोणीय लड़ाई था, लेकिन कोई त्रिकोणीय लड़ाई नहीं है। कचार में तृणमूल वाला 80,000 वोट मिलेगा, बीजेपी को मिलेगा। सेकेंड और थर्ड पोजीशन के लिए तृणमूल और बीजेपी, तृणमूल और कांग्रेस का बीच में कॉन्टेस्ट होगा। सर कल फर्स्ट फेज का इलेक्शन है, हम लोग सेकंड फेज के लिए अब तैयारी चल रही है, तो अभी का कैलकुलेशन क्या कहता है? 14 सीट में हम लोग 13 सीट में आगे है। बाकी थोड़ा मैं नेक्स्ट वीक धुबरी में जाऊंगा, तब धुबरी का पता लगेगा, लेकिन अभी हम लोग 13 सीट में आगे है। 100% 1 लाख भोटत आमी जिकिम। मुस्लिम हिंदू की आसे, सबै तो भोट दिए आसे। और आमी तो एबार आमी तो डायरेक्ट কৈ আছো যে মুসলিম মানুহৰ যি সুবিধা আছে হিন্দুও একে পাই আছে, হিন্দুৱে যি সুবিধা পাই আছে মুছলমানেও পাই আছে, আৰু মুসলিম মানুহে তো বেছি সুবিধা পাই আছে। মুসলিম ছোৱালী বিলাকে তালাক বন্ধ হৈ গ'ল, চাইল্ড ম্যারেজ বন্ধ হৈ গ'ল, গতিকে এবাৰ তো আমাক সবেই ভোট দিব। ভাল হ'ব না? ইউসিসি মানে কি? না ইউসিসি মানে কি? ইউসিসি মানে হৈছে যে একটা পুৰুষ একটাকে বিয়া কৰাব। এটো কি বেয়া কথা আছে? এটো তো মানুহ ভালেই পায়, এটো কোনো আপত্তি নাই। আরে সব মুসলিম মানুহ তাৰ সাপোর্টত আছে। আমি তো ডেইলি মুসলিম মানুহ লগ পাই থাকো না। কৰিমগঞ্জ হাইলাকান্দিত হ্যান্ডশেক কৰি কৰি মোৰ কি অৱস্থা হৈ গ'ল। 90% তো সাউথ কৰিমগঞ্জৰ মিটিঙত তো 90% তো মুসলিম মানুহে হ্যান্ডশেক কৰিলে না। আর মোর হাতটো কি হৈ গ'ল চাই লওক। সংবিধান উঠাই দিব এইটো কোনে কলে? আরে বিৰোধীটো ক'ত কৈ আছে? আপোনালোকে ইমান বিৰোধীক লৈ কিয় টেনশন খাই আছে? যি পাৰ্টি জিকিব তাৰ কথা কওক না, যি পাৰ্টি হাৰিব তাৰ কথা কিয় কয়? হাফিজ চৌধুৰী এজন উকিল মানুহ, যদি ইভিএম ৰেকৰ্ড কৰিব, ইভিএম যদি তেওঁ মেনিপুলেট কৰিব খোজে, তেতিয়ালে তেওঁ জানিব যে দিল্লীত মোদীৰ চৰকাৰ আছে, দিছপুৰত হিমন্তৰ চৰকাৰ আছে, তেওঁৰ হাতটো ইলেক্ট্ৰিক শ্বক লাগি যাব। ইভিএম টাচ কৰিলে শ্বৰ্ট লাগি যাব, ইলেক্ট্ৰিক শ্বক। 2025 সব আহিব। অলৰেডি তো এতিয়া আইসিউত গৈছে, তো আইসিউ আৰু মৰাৰ মাজত গ্যাপ কিমান দেৰি? তো 72 আৱাৰ্স। কংগ্ৰেছ দল অলৰেডি আইসিউ, এতিয়া আইসিউৰ পৰা শমশান যাব নে ৰিকভাৰী হ'ব, এইটোৱেটো কথা চলি আছে। তো শশান যোৱাৰ চান্স বেছি আছে এইটো বেমাৰত। ঠিক আছে, সবাই ভালো থাকিব।